কম্পোজিশনটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক প্ৰতিনিধিত্ব নকৰে তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে সেইবাবে কংগ্ৰেছ দলৰ বক্তব্যই বা কংগ্ৰেছ দলৰ মন্তব্য বা পৰামৰ্শই অসমৰ জাতি জনগোষ্ঠী ভৌগোলিক সীমাক সামৰি প্ৰতিনিধিত্ব নিশ্চিতভাৱে নকৰে আৰু তেখেতসকলৰ আজিৰ বিৰোধিতাও যদি আপোনালোকে অধ্যক্ষ মহোদয় আপুনি লক্ষ্য কৰে মাত্ৰ এটা বিশেষ ধৰ্মৰ দৃষ্টিভংগীৰ ফালৰ পৰাহে তেখেতসকলে ইউচিচিক বিৰোধিতা কৰিছে তেখেতসকলে ইউচিচিক বিৰোধিতা হিন্দু লোকৰ এংগুলৰ পৰাও কৰা নাই খ্ৰীষ্টিয়ান লোকৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকে জনজাতীয় লোকৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকে অনুসূচিত জাতিৰ এংগুলৰ পৰাও কৰা নাই তেওঁলোকৰ প্ৰত্যেকটো বিৰোধিতা কোৰাণ আৰু শৰীয়তৰ ওপৰতে আজি তেওঁলোকে যুক্তিক আগবঢ়াইছে কংগ্ৰেছৰ দৰে এটা ধৰ্মনিৰপেক্ষ দল কংগ্ৰেছৰ দৰে এটা দল যিটো দলে আজিৰ পৰা 150 বছৰ আগতে সমান অধিকাৰ আৰু সমান দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে উল্লেখ কৰিছিল আজি বিধানসভাত আমি দেখা পাইছো আৰু আমি সকলোৱে যোৱা 2 ঘণ্টা 3 ঘণ্টা ধৰি শুনিছো যে কংগ্ৰেছে এতিয়া মাত্ৰ এটা বিশেষ ধৰ্মীয় গোষ্ঠীকহে প্ৰতিনিধিত্ব কৰে কোৰাণৰ কথা কৈছে শৰীয়তৰ কথা কৈছে কিন্তু মুখত এবাৰো ভাগৱত গীতা ৰামায়ণ মহাভাৰতৰ কথা ওলোৱা নাই তাৰ মানে আজি জল পটকৈ অসম বিধানসভাত আহিবলগীয়া দিনবোৰত কংগ্ৰেছে অসমৰ জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মক প্ৰতিনিধিত্ব নকৰে তেওঁলোকে মাত্ৰ এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ককে প্ৰতিনিধিত্ব কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি শৰৎ চন্দ্ৰ সিংহ তৰুণ গগৈ হিতেশ্বৰ শইকীয়া ফকৰুদ্দিন আলী আহমেদ এই আটাইবোৰে নেতৃত্ব দিয়া কংগ্ৰেছ দল কেতিয়াবা যে মাত্ৰ এটা বিশেষ ধৰ্মক প্ৰতিনিধিত্ব কৰাৰ এটা প্লেটফৰ্মলৈ ৰূপান্তৰ হ'ব ই সঁচাকৈ আমাৰ বাবে অত্যন্ত দুখদায়ক ঘটনা বেদনাদায়ক কথা পীড়াদায়ক কথা মই আশা কৰিম আমি নিজে যি ধৰ্মকে প্ৰতিনিধিত্ব নকৰো কিয় আমাৰ বক্তব্যই সৰ্বধৰ্মক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন সৰ্ব সমাজক প্ৰতিনিধিত্ব কৰাৰ প্ৰয়োজন এজনকৈ কংগ্ৰেছৰ বিধায়কে মাত্ৰ কোৰাণ আৰু শৰীয়তৰ কথা ক'লে আমি নিশ্চয় মানিব লাগিব যে এইখন ভাৰতত যদি কোৰাণক আমি সন্মান কৰোঁ একেজন ব্যক্তিয়ে বাইবেলকো সন্মান কৰে একেজন ব্যক্তিয়ে ভাগৱত গীতাকো সন্মান কৰে মই ভাবো যে কংগ্ৰেছে নিজকে এটা সাম্প্ৰদায়িক দললৈ ৰূপান্তৰ হোৱাৰ পৰিৱৰ্তে ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোক নিশ্চিতভাৱে পালন কৰিবলৈ চেষ্টা কৰিব বিশেষকৈ নতুন বিধায়কসকল আহিছে মোৰ ধৰ্ম ইছলাম হ'ব পাৰে কিন্তু মই ইয়াত ইছলামক প্ৰতিনিধিত্ব নকৰোঁ মই ইয়াত গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিম ইয়াত মই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰিম ইয়াত আমি ভাৰতৰ প্ৰতিটো জনগণৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰিম মই এই কাৰণে কৈছোঁ সুদীৰ্ঘ 22 বছৰ ময়ো কংগ্ৰেছ দলত আছিলোঁ কংগ্ৰেছ যাতে কেৱল এটা ধৰ্মৰ দললৈ ৰূপান্তৰ নহয় হি গণতন্ত্ৰত অতিকে প্ৰয়োজন
মই নিশ্চিতভাৱে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হৈছে তেখেতক মই অভিনন্দনো জনাম আৰু আশা কৰিম যে আমি যেন কংগ্ৰেছক এক সংকীৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰ নকৰোঁ কাৰণ দেশৰ গণতন্ত্ৰত বিজেপিৰো প্ৰয়োজন আছে বিপিএফৰো প্ৰয়োজন আছে এজিপিৰো প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰো প্ৰয়োজন আছে মাননীয় অধ্যক্ষ মহোদয় যদি নাগৰিক আজি যিখন আমি সমান নাগৰিক সংহিতাৰ কথা ক'বলৈ যাওঁ ইয়াৰ এটা সুদীৰ্ঘ ইতিহাস আছে আজি আমি সদনত বিজেপি আৰএছএছৰ কথা ক'বলৈ ইয়াতে সমান নাগৰিক সংহিতাৰ কথা আনিছোঁ এই কথাখিনি কোৱাৰ আগতে আমি বুজিব লাগিব যে ভাৰতবৰ্ষৰ জনতাই এখন সমান নাগৰিক সংহিতাৰ কাৰণে 1925 চনৰ পৰাই কাম কৰি আহিছিলে যেতিয়া নেকি বিজেপি আৰু জনসংঘৰ জন্মই হোৱা নাছিল অৰ্থাৎ সমান নাগৰিক সংহিতাৰ আহ্বান সমান নাগৰিক সংহিতাৰ প্ৰয়োজনীয়তা বিজেপি আৰু জনসংঘৰ বহু আগতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছিল ইউচিচি সমান নাগৰিক সংহিতাৰ দাবীয়ে উত্থাপন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মঞ্চৰ পৰা অধ্যক্ষ মহোদয় কলোনিয়েল পিৰিয়ডত 1835 আৰু 1836 চনত লেক্সলকি ৰিপৰ্ট ল কমিছনে ৰিকমেণ্ড কৰিছিল যে ক্ৰাইম এভিডেন্স আৰু কন্ট্ৰেক্টৰ ক্ষেত্ৰত সমান নাগৰিক সংহিতা হ'ব লাগে আৰু তেখেতসকলে পাৰ্চনেল ল হিন্দু পাৰ্চনেল ল হওক মুছলিম পাৰ্চনেল ল হওক ইয়াৰ বাহিৰত ৰাখিছিল 1856 আৰু 1920 চনত সিলেক্টিভ ৰিফৰ্মছ হিন্দু লত আৰম্ভ হৈছিল আৰু এখন স্পেচিয়েল মেৰেজ এক্ট 1872 প্ৰণয়ন কৰা হৈছিল যে যিসকলে ভলেণ্টিয়াৰি পাৰ্চনেল লৰ বাহিৰত গৈ নিজক সমান নাগৰিক সংহিতাৰ আধাৰলৈ আহিব খুজিব বিবাহৰ কাৰণে হওক দুটা ধৰ্মৰ ইণ্টাৰৰিলিজিয়াছ মেৰেজৰ কাৰণে হওক বা সংস্কাৰৰ কাৰণে হওক তেওঁলোকৰ বাবে 1872 চনতে স্পেচিয়েল মেৰেজ এক্ট আৰম্ভ কৰা হৈছিল আৰু ইয়াতে সেকুলাৰ সিভিল মেৰেজৰ কনসেপ্টটো প্ৰথমবাৰ ভাৰতত অনা হৈছিল অধ্যক্ষ মহোদয় 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে দেশত সমান নাগৰিক সংহিতাৰ দাবী তোলা হৈছিল অৰ্থাৎ ব্ৰিটিছে আমাৰ দেশত সমান নাগৰিক সংহিতা কেইটামান সাবজেক্টত কৰিছিলে তেওঁলোকে আমাৰ কন্ট্ৰেক্ট এভিডেন্স ক্ৰাইম আদিৰ ক্ষেত্ৰত কৰিছিলে বিবাহ আৰু উত্তৰাধিকাৰী সম্পত্তিৰ ভাগ বটৰুৱা আৰু বিবাহ এই ক্ষেত্ৰত ব্ৰিটিছে ল কৰিব বিচৰা নাছিল 1925 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম সিভিল কোড আমাৰ ৰাষ্ট্ৰত হ'ব লাগে বুলি তেওঁলোকে বলিষ্ঠভাৱে মত পোষণ কৰিছিল অধ্যক্ষ মহোদয় মোৰ দুখ লাগে যে আজি কংগ্ৰেছে কাৰ পৰা ইয়াত প্ৰেৰণা লৈ আহিছে মই নাজানো কিন্তু কংগ্ৰেছত থাকোতে মই গম পাইছিলোঁ যে কংগ্ৰেছৰ আইডিঅলজিক্যাল ইনস্পিৰেশ্যন জৱাহৰলাল নেহেৰুৰ পৰা পোৱা যায় আজি কোনোবা যদি ধৰ্মৰ মোল্লা বা পণ্ডিতৰ পৰা ইয়াত ইনস্পিৰেশ্যন লৈ কংগ্ৰেছ দলে ব্যাখ্যা ৰাখিছে মই নাজানো বাট কংগ্ৰেছ দলৰ আইডিঅলজিক্যাল ফাউণ্ডেশ্যন গান্ধীজী আৰু নেহেৰুৰ তত্ত্বগধুৰ বক্তব্যৰ পৰাই আৰম্ভ হৈছিল 1937 চনত নেহেৰু কমিটি ৰিপৰ্টছ ৰিকমেণ্ডেড এ ইউচিচি প্ৰথম নেহেৰু কমিটিৰ ৰিকমেণ্ডেশ্যনত আমাৰ প্ৰথমবাৰ 1937 চনত
UCCৰ কথা কোৱা হৈছিল, অল ইণ্ডিয়া ওমেন কনফাৰেন্স এণ্ড ৰিফৰ্মাৰ পোষ্ট ফৰ এ জেণ্ডাৰ ইকুৱেলিটি থ্ৰু এ কমন কোড। এই আন্দোলন আজি নহয়, 1937 চনত এই সমান নাগৰিক সংহিতাৰ দাবী আৰম্ভ হৈছিল। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে 1961 চনত গোৱা ভাৰতৰ অংগৰাজ্য হয়, পৰ্তুগীজ কলনিয়েলিজিমৰ পৰা মুক্ত হৈ গোৱা, দমন আৰু দিউ তিনিখন ৰাজ্য ভাৰতৰ গণতন্ত্ৰৰ লগত সন্নিৱিষ্ট হয়। তেতিয়া গোৱাত কমন চিভিল ল আছিলে। পৰ্তুগীজ শাসনে আনলাইক ব্ৰিটিছ, পৰ্তুগীজ শাসন ব্যৱস্থাই কমন চিভিল কোড প্ৰয়োগ কৰিছিল। ব্ৰিটিছ ভাৰতত চিভিল কোড নাছিলে, কিন্তু পৰ্তুগীজ গোৱাত চিভিল কোড আছিলে। 1961 চনত তেতিয়া আমাৰ দেশত কংগ্ৰেছ দলৰ শাসন আছিল। গোৱা যেতিয়া ভাৰতৰ লগত সন্নিৱিষ্ট হয়, তেতিয়া 1961 চনত ভাৰতৰ কংগ্ৰেছ দলে এই সিদ্ধান্ত লৈছিল, লেট দ্য কমন চিভিল ল কণ্টিনিউ। অৰ্থাৎ ভাৰতৰ প্ৰথম কমন চিভিল ল গোৱাত আৰম্ভ হৈছিল। 1961 চনত যেতিয়া আমি গোৱা ভাৰতৰ অংগৰাজ্য হয়, কংগ্ৰেছে ক'ব পাৰিলেহেঁতেন যে এতিয়া গোৱাটো কমন চিভিল কোড নহ'ব, শৰীয়ত ল এপ্লিকেশ্যন হ'ব, হিন্দু ল এপ্লিকেশ্যন হ'ব। কিন্তু কংগ্ৰেছ দলে কমন চিভিল কোডটো কণ্টিনিউ কৰাৰ সিদ্ধান্ত লয়। অৰ্থাৎ পৰ্তুগীজ ভাৰতে যি কমন চিভিল কোড আৰম্ভ কৰিছিল, সেই কমন চিভিল কোডক কংগ্ৰেছ দলে 1961ত ডিচিশ্যন লৈছিল যে ইট উইল কণ্টিনিউ। তাৰমানে স্বাধীন ভাৰতৰ প্ৰথম কমন চিভিল কোডৰ আৰম্ভণি গোৱাত 1961 চনত হৈছিল আৰু কংগ্ৰেছ দলৰ পৃষ্ঠপোষকতাতে প্ৰথম কমন চিভিল কোড আৰম্ভ হৈছিল। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ সংবিধান সভাত কমন চিভিল কোডৰ বিষয়ে বিতংভাৱে আলোচনা হৈছিল। B.R. আম্বেদকাৰ, K.M. মুন্সী, আলাদী কৃষ্ণস্বামী আয়াৰৰ দৰে যিসকল আম্বেদকাৰক বাদ দিয়ে দুইজন কংগ্ৰেছ দলৰ ডাঙৰ নেতা আছিলে, আইনজ্ঞও আছিলে। তেখেতসকলে সংবিধান সভাত খুব জোৰেৰে আৰ্গু কৰিছিলে যে আমাৰ দেশত যিহেতু আমি ধৰ্ম নিৰপেক্ষ দেশ হলোঁ, ধৰ্ম নিৰপেক্ষ দেশত কোৰাণৰ শৰীয়তৰো শাসন নচলিব, ধৰ্ম নিৰপেক্ষ দেশত আমাৰ ভাগৱত গীতা বা বাইবেলৰো শাসন নচলিব, ইয়াত সংবিধানৰ শাসন চলিব। ৰীতি নীতি পৰম্পৰা আমি ধৰ্মৰ মতে চলিম, কিন্তু আমাৰ জীৱন আৰু আমাৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য ভাগৱত গীতা, কোৰাণ শ্বৰীফ বা বাইবেলে নিৰ্ণয় নকৰিব, ই ভাৰতৰ সংবিধানে নিৰ্ণয় কৰিব। অধ্যক্ষ মহোদয়, সেই সময়ত পাকিস্তানৰ লগত দেশ বিভাজন হৈছিলে। সংবিধান সভাই সেই সময়ৰ ইছলাম লোকসকলক, যিসকল পাকিস্তানলৈ নগ'ল, ভাৰতত থাকি গ'ল, তেওঁলোকৰ অনুভূতিক সন্মান জনাই সংবিধান সভাই কৈছিলে যে আমি সংবিধানৰ আৰম্ভণিতে আমি কমন কোড নানো, কিন্তু as days goes by, as we start the journey of our constitutional democracy, আমি ইউনিফৰ্ম চিভিল কোড আমি আনিব লাগিব। আজি আমি ইয়াতে ইউনিফৰ্ম চিভিল কোড আনিছোঁ। দিছ ইজ এ ডাইৰেকশ্যন, ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। সংবিধান সভাৰ আমাৰ প্ৰতি নিৰ্দেশ আছিলে যে যেতিয়াই উপযুক্ত সময় আহিব,
সেই সময়তে আমাৰ দেশত ইউনিফৰ্ম চিভিল কোড আমি গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, 1951 আৰু 56 চনত জৱাহৰলাল নেহেৰু ডাঙৰীয়াই হিন্দু কোড বিলছ ৰিফৰ্ম আনিছিল আৰু প্ৰথম হিন্দু, বুদ্ধিষ্ট, জৈন, শিখ সকলোকে ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে বান্ধি লৈছিলে। তাৰমানে এই প্ৰচেষ্টাবোৰ বিজেপি আৰু RSSৰ প্ৰচেষ্টা নহয়, কৰবাত জাতীয় কংগ্ৰেছৰ নেতাসকলে স্বাধীনতাৰ দুখ মোকালিতে দেশত এখন ইউনিফৰ্ম চিভিল কোডৰ সপোন দেখিছিলে আৰু দুৰ্ভাগ্যবশতঃভাৱে আজি গোপীনাথ বৰদলৈৰ কংগ্ৰেছ নাই, আজি ৰাজেন্দ্ৰ প্ৰসাদৰ কংগ্ৰেছ নাই, আজি চৰ্দাৰ বল্লভ ভাই পেটেলৰ কংগ্ৰেছ নাই আৰু সেইকাৰণে কংগ্ৰেছে আজি ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱাৰ সাহস হেৰুৱাই পেলাইছে। আজি কংগ্ৰেছে মাত্ৰ শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰিছে। এই দায়িত্ব আছিল মুছলিম লীগৰ। শৰীয়ত আৰু কোৰাণক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব আছিল মুছলিম লীগৰ। কংগ্ৰেছৰ দায়িত্ব আছিল সংবিধানক প্ৰতিনিধিত্ব কৰা, কাৰণ এইখন সংবিধানে আমাক নিৰ্দেশ দিছে যে আমি এজ উই গোজ বাই, আমি যেতিয়াই আগবাঢ়ি থাকিম দেশত এখন আমি ইউনিফৰ্ম চিভিল কোড আমি প্ৰণয়ন কৰিম। কিন্তু আজি আমাৰ দেশৰ বাবে দুৰ্ভাগ্য যে কংগ্ৰেছ দলে আজি কেৰালাতে হওক, অসমতে হওক সাম্প্ৰদায়িক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু তাৰ কাৰণে তেখেতসকলে আজি ভাগৱত গীতা আৰু বাইবেলৰ কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। আজি মাত্ৰ কোৰাণ শ্বৰীফ আৰু শৰীয়তৰ কথা কয়। আজি যদি কংগ্ৰেছৰ 19 জন নাথাকিলেহেঁতেন আৰু 19 জন যদি মুছলিম লীগৰ ইয়াত MLA থাকিলেহেঁতেন, এই ভাষণবোৰ সম্পূৰ্ণ একে হ'লহেঁতেন, ইয়াত কোনো পাৰ্থক্যই নাথাকিলে। মই আশা কৰোঁ অনাগত দিনত জাষ্ট এটা কথা হোৱাই দিওঁ, আমাৰ কোনো এজন নালাগে, পিছত আপুনি কিবা থাকিলে ক'ব নহয়, প্লিজ ইণ্টাৰাপ্ট নকৰিব। মই আশা কৰোঁ অনাগত দিনত কংগ্ৰেছ দলে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো শক্তি তাক প্ৰতিনিধিত্ব কৰিব। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত সুপ্ৰিম কোৰ্টৰ 1985 চনত ন্যায় আহিলে। আমি ইয়াত ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কৈছোঁ। সুপ্ৰিম কোৰ্টে হৈছে আমাৰ দেশৰ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰটেক্ট কৰাৰ আটাইতকৈ উচ্চতম প্লেটফৰ্ম। সুপ্ৰিম কোৰ্টে 1985 চনত মহম্মদ আহমেদ খান ভাৰ্চেছ শ্বাহবানু বেগমৰ জাজমেণ্ট দিলে আৰু সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে এগৰাকী বিবাহ বিচ্ছেদিত ওমেনৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত CRPC ছেকশ্যন 125 বলবৎ হ'ব আৰু সুপ্ৰিম কোৰ্টে 1985 চনত ক'লে যে এখন ইউনিফৰ্ম চিভিল কোডে দেশৰ নাগৰিকৰ মাজত সমন্বয় আনিব, দেশৰ নাগৰিকৰ মাজত একতা আনিব আৰু দেশৰ নাগৰিকক সমান নাগৰিকৰ মৰ্যাদা দিব। দুৰ্ভাগ্যবশতঃ সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আছিলে তাক ৰাজীৱ গান্ধী ডাঙৰীয়াই মুছলিম ওমেন প্ৰটেকশ্যন অৱ ৰাইটছ অন ডাইভোৰ্চ এক্ট 1986 প্ৰণয়ন কৰি সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট আছিলে তাক তেখেতসকলে ডাইলুট কৰে। কিন্তু সুপ্ৰিম কোৰ্টে এই বিষয়টো বাৰে বাৰে সদনলৈকে ঠেলি থাকিলে। 1985 চনত সৰলা মুদগাল ভাৰ্চেছ ইউনিয়ন অৱ ইণ্ডিয়া, তাতে সুপ্ৰিম কোৰ্টে স্পষ্টভাৱে ক'লে যে আমি বাইগেমি ভায়া ৰিলিজিয়াছ কনভাৰ্চন, অৰ্থাৎ এজন হিন্দু মানুহেও কেতিয়াবা মাত্ৰ
দুগৰাকী বা তিনিগৰাকী বিয়া কৰাবৰ কাৰণে ইছলাম ধৰ্ম গ্ৰহণ কৰে, তাক বন্ধ কৰিবৰ কাৰণে দেশত ইউনিফৰ্ম চিভিল কোড আনিব লাগে। জন ভালামোত্তম ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, তাতে ইণ্ডিয়ান ছাকচেছন এক্টৰ ডিছক্ৰিমিনেটৰী প্ৰভিজন ষ্ট্ৰাইক ডাউন কৰে। চাইৰা বানু ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2017 ট্ৰিপল তালাক ডিক্লেয়াৰ এজ আনকনষ্টিটিউচনেল, এডভান্সিং জেণ্ডাৰ জাষ্টিছ ইন মুছলিম পাৰ্চনেল ল। অৰ্থাৎ এই যিটো ইউনিফৰ্ম চিভিল কোডৰ ধাৰণা, ই ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অহা বিভিন্ন ৰুলিং, জাজমেণ্ট, সংবিধান সভাত হোৱা আলোচনা আৰু জৱাহৰলাল নেহেৰু, বি.আৰ. আম্বেদকাৰ, কে.এম. মুন্সী, এই ধৰণৰ বিদগ্ধ লোকসকলে স্বাধীনতাৰ দুখ মোকালিতে ভাৰতত শোষণবিহীন এখন সমান নাগৰিক সংহিতা ৰূপায়ণৰ বাবে পৰামৰ্শ দি থৈ গৈছিল। অধ্যক্ষ মহোদয়, কংগ্ৰেছৰ দুই এজনে কৈছে যে দেশত বহুতো সমস্যা আছে। 1962 চনৰ চীনৰ আক্ৰমণ যেতিয়া হৈছিল, সেই সময়তো জৱাহৰলাল নেহেৰুৱে পৰ্তুগীজ চিভিল ইউনিফৰ্ম চিভিল কোড গোৱাত প্ৰণয়ন কৰাৰ সিদ্ধান্ত লৈছিলে। অৰ্থাৎ দেশ সকলো ফালে আগবাঢ়ি যায়, সকলো সমস্যাৰ সমাধান কৰে। অৰ্জুনে যেনেকৈ কেইবাখনো হাতেৰে ধনু চলাই সব্যসাচী হৈছিলে, আমি দেশত ৰাস্তাও বনাম, স্কুলো বনাম, কলেজো বনাম, লগত আমি ইউনিফৰ্ম চিভিল কোডো আনিম। কাৰণ আমি অৰ্জুনৰ পৰা শিকিব বিচাৰোঁ, আমি আমাৰ সভ্যতাৰ পৰা শিকিব বিচাৰোঁ, আমি আমাৰ চিভিলাইজেশ্যনৰ পৰা শিকিব বিচাৰোঁ।